নমস্কাৰ প্ৰিয় দৰ্শক, ভগৱানে যি কৰে হেনো আমাৰ ভালৰ কাৰণে কৰে। কথাটো কিমান সত্য তাকে জানিবলৈ আপোনালোকৰ সন্মুখলৈ এটা সৰুকৈ ভিডিঅ' আগবঢ়ালো। প্ৰিয় দৰ্শক, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, তেহে আপোনালোকে বুজি পাব যে ভগৱানে কৰাটো প্ৰকৃততে সত্য নে অসত্য। প্ৰিয় দৰ্শক, ভগৱানে আমাৰ ওপৰত যি কৰে, যি দুখ আহি জাপি দিয়ে, সেইবোৰ প্ৰকৃততে আমাৰ ভালৰ কাৰণে হয় নে বেয়া কাৰণে হয়, সকলো আপোনালোকে এই ভিডিঅ'টোৰ মাজতে পাই যাব। প্ৰিয় দৰ্শক, এজন গুৰু দুজন শিষ্য আছিল। এজন শিষ্য খুব ভাল আৰু আন এজন শিষ্য অলপ কুপ্ৰকৃতি আছিল। এদিন আশ্ৰমৰ নিচেই কাষতে গাঁৱৰ ৰাইজে মিলি এটা ভাগৱতৰ অনুষ্ঠান পাতিছিল। সেই অনুষ্ঠানত ৰাতি চাবলৈ দুয়োজন শিষ্য একেলগে ৰাতি ওলাই গৈছিল। আৰু গাঁৱৰ এটা সিটো মূৰত আৰু এটা ফাংচন আছিল। সেই ফাংচনত ৰমণীসকলৰ নৃত্য প্ৰতিযোগিতা হৈছিল। প্ৰিয় দৰ্শক, কথাটো ভালদৰে মন কৰিব। যিজন ভাল শিষ্য আছিল সেইজনে গৈ ভাগৱতৰ অনুষ্ঠানত ভাগ লৈছিল আৰু আনজনে গৈ সেই ৰমণী নৃত্য চাবলৈ গ'ল। এনেকৈ ৰাতি প্ৰায় 2টা বাজিল। ফাংচন শেষ হল, পুনৰ আশ্ৰমলৈ উভতিব ধৰিলে। দুয়োজন শিষ্য এনেকৈ ৰাস্তাইদি আহি আছিল। প্ৰিয় দৰ্শক, যিজন ভাল শিষ্য আছিল সেই শিষ্যজনৰ হঠাৎ ভৰিখন পিছলি ভৰিখনত খুব দুখ পালে আৰু ভৰিখনৰ পৰা তেজ ওলাই গল। প্ৰিয় দৰ্শক, তেনেকৈ লেঙেৰাই লেঙেৰাই আহি আছিল। আৰু যিজন কুপ্ৰকৃতি, যিজনে ৰমণী নৃত্য চাই আহিছিলে, সেইজন শিষ্যই আহি থাকোতে ৰাস্তাতে এডোখৰ সোণৰ মুদ্ৰা হেৰাই পালে। তেতিয়া পাই গলো সেই শিষ্যজনে চিঞৰিলে। সেই শিষ্যজনে চিঞৰাত তেতিয়া ভাল শিষ্যজনৰ মনত ভাবিলে যে মই আজি কি হল, ভাগৱতৰ অনুষ্ঠান চাই আহিলো, কিন্তু তাৰ সলনি মই ভৰিত কষ্ট পালো। আৰু আনজনে ৰমণী নৃত্য চাই আহিলে, কিন্তু তাৰ সলনি এডোখৰ সোণ হেৰাই পালে। প্ৰিয় দৰ্শক, পিছদিনাখন আশ্ৰমত ভাল শিষ্যজনে গুৰুক সেই মনৰ কথাবোৰ প্ৰকাশ কৰিলে যে গুৰুদেৱ, মই ৰাতি ভাগৱতৰ অনুষ্ঠান চাই আহিলো, কিন্তু আহোতে ভৰিত হঠাৎ মই কষ্ট পালো আৰু মোৰ ভৰিৰ পৰা এতিয়া তেজ ওলাই আছে। আৰু যিজনে ৰমণী নৃত্য চাই আহিছে সেইজনে এডোখৰ সোণ হেৰাই পালে। প্ৰিয় দৰ্শক, কথাটো মন দি শুনিব। তেতিয়া গুৰুৱেনো কি কলে? গুৰুৱে কৈছে যে চোৱা শিষ্য, তোমাৰ যি হল তোমাৰ ভালৰ কাৰণেই হল। তোমাৰ আজিৰ দিনটোত হয়তো অন্য কিবা হব লগা আছিল, নাইবা তোমাৰ মৃত্যু দিন আছিল। তাৰ সলনি তুমি যে ভাগৱতৰ অনুষ্ঠানৰ পৰা আহিলা, তুমি ভাগৱতৰ লগত ভগৱানৰ লগত তুমি মিলি আহিলা, গতিকে তোমাৰ সেই মৃত্যুৰ সলনি তোমাৰ আজি অকণমান কিবা হৈ তোমাৰ সেই সকলৰ পৰা তুমি ৰেহাই পালা। আৰু যিজন আজি সোণৰ মুদ্ৰা হেৰাই পালে, সেইজনো আজি হয়তো ৰাজযোগ আছিল, নাইবা তেওঁ ৰজা হোৱা দিন আছিল, কিন্তু তাৰ সলনি তেওঁ এডোখৰ মাত্ৰ সোণ হেৰাই পালে। প্ৰিয় দৰ্শক, কথাটো অলপ মন কৰিব। ভগৱানে যে কৰে সকলো আমাৰ ভালৰ কাৰণেই কৰে।